Hello guys, very good morning. এতিয়াতো আজি ওলাই আহিলো ঘৰৰ পৰা। আজি এটা প্ৰগ্ৰাম আছে, এনেকুৱা জায়গাত আছে যেটো জায়গাত আমি আগতে বহুত প্ৰগ্ৰাম কৰিছো আৰু সেইটো জায়গাত মানে প্ৰগ্ৰামটো বহুত ভাল হয় আৰু সেইটো জায়গাতে আমি গৈ আছো আজি। বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি প্ৰগ্ৰামটো এনেকুৱা হ'ব। আপোনালোকে চাই থাকিব। এয়া ললো আৰু হাতিয়াৰটো ওচৰত আছে ইয়া বেগটোত। চাওক ৰাস্তাবিলাক চাওক, ৰাস্তাটো যেনেকুৱা ৰাস্তাত আছো ইমান এজন টেলেণ্ট ল'ৰা একদম আনডেভেলপ জায়গাত আছে। চাওক যিমানখিনি টেলেণ্ট আছে মানে লগত থাকিব লাগিছিলে বহুত ডেভেলপ জায়গাত, কিন্তু এনেকুৱা জায়গাত আছো। মোৰ লগত আৰু এজন ভাই আছে, ভাইফালে এইটো হাই হাই ভাইটি হয় কিন্তু মোতকৈ বহুত ওখ দেই গাইজ। হাইটটো বহুত আছে, মইহে মানে বেছিকৈ গ্ৰুপৰ ভিতৰত মই হাইটটো চবতকৈ কম আছো নেকি। ভাইটিজনো চেৰজা বুজাই ময়ো বুজাওঁ, আমি দুইজন বৰবিলৰ হয় ভাইটিজন। গাড়ীটো আমাৰ ঘৰতে ৰাখিছে আৰু আমি দুজনে এতিয়া চেণ্টাৰলৈকে অলপ দূৰ খোজকাঢ়ি যাম। চাই থাকিব, কণ্টিনিউ কামত গৈ থকা হয়, সেইকাৰণে মাজে সময়ে আমি বিয়াৰ প্ৰগ্ৰামবিলাক লৈ থাকোঁ। বিয়াৰ প্ৰগ্ৰামটোতে মানে ফূৰ্তি কৰোঁ আৰু কাম নগ'লেও নহয়। এতিয়া মিস্ত্ৰী কৰোঁ হিচাপে আকৌ লেবাৰটো মেনেজ কৰিব লগা হয়। এতিয়া মই আজি এইফালে আছোঁ কাৰণে লেবাৰটো চাগে সিহঁতে দুইজন তিনিজন আদাং আদাং হৈ আছে, উপায় নাই। আমি আহি পালোঁ, এইটো আমাৰ গাঁৱৰ বাথৌ থানচালি হয়। গাড়ী চাই লওক, আমাৰ গাঁওখন মানে ফাইনেন্সিয়েলি অলপ আনডেভেলপ হৈ আছে, সেইকাৰণে থানচালিটো ভালকৈ মানে বনাব পৰা নাই। আৰ্থিকভাৱে বহুত দুৰ্বল হৈ আছোঁ গাঁওখন। মই আহি পালোঁ এতিয়া গেৰেমচা চেণ্টাৰত আহি পালোঁ। এইটো সৰু চেণ্টাৰত দোকান আছে, ইয়াত এই সৰু দোকান এখন আছে। এইখন দোকান দেখিছে, সেইখন দোকান চেলুনৰ দোকান আছিলে আৰু সেইখন চেলুনৰ দোকানটো মোৰে আছিলে। মই চুলি কাটি থাকিছিলোঁ কেইদিনমান আগত। চবফালে মানে কামবিলাক কৰি গৈ আছোঁ, মানে অকল পইচা অহা কিছুমান কামহে কৰি যাওঁ মানে মই। আহি পালোঁ গেৰেমচা চেণ্টাৰটো। এইফালে আছে আমাৰ গেৰেমচা অফিচটো আছে। এইফালে যদি আমি চিধা যাওঁ এইফালে হাইৱে পাই যাম, 15 নম্বৰ হাইৱে, তেজপুৰ টু গুৱাহাটী, যিটো উজনি অসম আৰু নামনি অসম অহা যোৱা কৰে। হাইৱেটোত পাবলৈ হ'লে ইয়াৰ পৰা 2 কিলোমিটাৰ যাব লাগিব। তাৰপিছত এইটো আছে আমাৰ প্লেগ্ৰাউণ্ডটো হয়। এইফালে যদি চিধা আমি অপজিট ছাইডত যদি চিধা গুচি যাওঁ, এইফালে ব্ৰহ্মপুত্ৰ ওলাম। ব্ৰহ্মপুত্ৰটো বেছি দূৰ নাই, 6 কিলোমিটাৰ আছে ইয়াৰ পৰা। 6 কিলোমিটাৰ যদি আমি ট্ৰেভেল কৰি দিওঁ, ব্ৰহ্মপুত্ৰটো ধুনীয়াকৈ দেখা পাম। আমি ইয়াত এতিয়া থিয় হৈ গ'লোঁ 4জন। এইফালে আছে ইয়াত এই ডন, মানে এইকেইটা মানুহ আৰু বাকী ডন কেইজনে এইফালে মানে গাড়ীত আকৌ দুজনক পিক আপ কৰি আনিব গৈছে, আহি আছে। অলপ পিছতে আহি পাব, সিহঁতে ৰেডি হৈ আছে, মানে উঠাব গৈছে তাক। চাই লওক আমাৰ চেণ্টাৰ, গেৰেমচা চেণ্টাৰটো কিমান সুন্দৰ, ইমান ধুনীয়া চেণ্টাৰ। প্লেগ্ৰাউণ্ডটো আছে ওচৰত, এইফালে আছে ফ্ৰণ্টত ষ্টেজ এখন আছে। আমাৰ এইফালে এজন আহিলে, একদম 1 নম্বৰ, মানে ভেঞ্চাৰ স্কুলৰ মাষ্টৰ নিচিনা হৈ আহিছে ছাৰ। আৰু ই হায়েষ্ট চবতকৈ দেৰিকৈ আহে, আৰু ইয়াক যদি পইচা ধাৰত দি লৈছে পূৰা ডুবাব। ই ৰিটাৰ্ণ কৰাৰ নামেই নলয়। আপোনালোকে এটা কথা শুনক, মই আহি পাইছোঁ কিন্তু গাড়ী এতিয়ালৈকে নাই। গাড়ী আহি আছে বাবা। আমি আহি পাই গ'লোঁ চিঙৰি বাগান, আৰু অলপ দূৰ গুচি গ'লে আমি শিঙৰি মন্দিৰটো পাই যাম। ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ। জেগা আছে, এইটো চাওক। গাইজ ডেক'ৰেশ্যনটো চাওক, কিমান ধুনীয়াকৈ সুন্দৰকৈ সজাইছে। চাই ভাল লাগিছে, কিবা এটা বহুত ভাল লাগিছে আজি। আমাৰ ইয়াতে প্ৰায় ৰেডি কৰি থকা হৈছে। আমি টিউনিং কৰি ল'ম প্ৰথমতে, ৰেডি কৰি লোৱাৰ পিছত আমি ষ্টাৰ্ট কৰিম। ৰেডি হৈ গ'লোঁ, আমি জাষ্ট ৰেষ্ট কৰি আছোঁ। অলপ সময় আৰম্ভ কৰিমেই আৰু আমি প্ৰায় ৰেডি কৰি বহি আছোঁ।
আজি লাষ্ট মোমেণ্ট আমাৰ